এই জহনি নিয়া মতাই ৰাতি মদ খাই আহি পেনে চেনে মুতি থৈ গৈছে এতিয়া ধু বাপেকে ঐ ই মোক বিয়া পাতি আনিলে তাৰ মুতৰ পেন ধুবলেহে একদম নুধুলেও নহয় শেষ কৰিছে ভিতৰত সোমাই পেলাই লাও চেবু মাৰিছে চা ঐ ছোৱালী মাজনী তই যে ভিতৰত সোমাই লাও চেবু টানিছ কেলে বিচনাখন পাৰিব পৰা নাই ইফালে এতিয়া পুতুকণ আহি পেলাই ওলাই বহিয়ে বিচনাখন তোলা নাই ও মা গানটা প্ৰেক্টিছ কৰি আছো মাৰ মুটো কৰিছ হা এইখন কি পিন্ধি আছ আইও গাননো কেলে এক্সট্ৰাটো ফলাচি হৈছে মইছ কলেজত ফেশ্বন হেৰি আছে ফেচাৰ আছে নহয় কলেজত গোটেই ল'ৰা ছোৱালীবিলাকে মুখে গান গাবলৈ কৈছে মোৰ হেনো কণ্ঠটো ভাল থ তোক সেইবোৰ ইটিকিং কৰিছে চাগে দেই আৰু চা এই পুতুকণ আহিব এতিয়া গম পাইছ নে হা ও কথা এটা গম পাওঁ নে কি হ'ল আকৌ এটা ঠিকাদাৰ নহয় ঠিকাদাৰ ধেৰ পইচা আজি সদায় আহিয়ে থাকে মোক বোলে ভাল পোৱা ছোৱালী কিবা এটা কৰিলে গম পাওঁ নে তই ভাল পাই এক্টিং কৰ পইচা খাব লাগিব পইচা নহয় ফোন এটা ল'ব লাগিব ইতে ফোনৰ কথা নকবি ৰ মই কৈছো বুলি সেই মোৰ পাটৰ কাপোৰযোৰ লাগে কেলে আমাৰ মাহীৰ জীয়েৰৰ বিয়া নহয় জানো তালে পাটৰ কাপোৰযোৰ মই সেই পিন্ধি যাব লাগিব যে পাটৰ কাপোৰযোৰ দিয়াৰ পাছতে তই কবি তাৰপৰা মই শাৰী এখনৰ কথাও কম আকৌ বিয়া কিনিবলে বিয়া কৰ ফোনটো লৈ ল'ব সেইটো ধেৰ পইচা কিন্তু বাপেৰেও নকবি আকৌ বাপেৰে গম পালে ডাঙৰ কথা হ'ব আকৌ আইও মই পুতুকণৰ লগত অকমান এনেকে গাটো ঘেলাই দিলেই হ'ল গা ঘেলাবলৈ কাম এটা কওঁ নি বাৰু মই বিচনাখন পাওঁগে এই চাই বাপেৰে সেই মুতি পেলাই সেই জাঙিয়াই চেঙিয়াই মুতি থৈ গৈছে মই ধুব নোৱাৰো ধুইদেচোন ধুই দে ৰাম ৰাম পাপাই বুঢ়া কালত হা এই পাপাই বুঢ়া কালত মুতিবলৈ লাজ লগা নাই নে একো নাযাওঁ ধুই দেচোন মই হেৰি কৰোঁগে আমরা বুঢ়া কালত এটা পাপা বুলি চিনাকি দিবলৈ লাজে লাগে দেই ইমান বুট গোন্ধাইছে যোৰহাটৰ গোটেই টুকুলাইখনে গোন্ধাইছে আৰু টুকুলাই নৈখন একদম গেলা গেলা চি ৰাম ৰাম সঁচাকে দেই বুঢ়া কালত এই বুঢ়াবোৰ পৰগতি লৈছে হা ৰাতি মদ সোপা খাই আহি পেলাই হা বিচনাত মুতিবলৈ এটা লাজ লগা নাই ছোৱালী ইফালে জীয়ৰী হৈ এটা কলেজত পঢ়ি আছো কাইলৈ পঢ়িলে ল'ৰা আহিব বিয়া পাতি নিবলৈ হা কেনেকে বাৰু সেই নিজৰ পাপাক বাৰু এনেকে বুজাম বাৰু মই সদায় বুজাই থাকো আৰু মায়ে আকৌ একো নকয় নহয় এতিয়া মুতিছে মোক ধুবলৈ দিছে পেণ্টটো চি ৰাম ৰাম ইমান গেলা গেলা গোন্ধ ৰাম ৰাম মইতো মৰি থাকিব দেই পুতুকণ চাল বহক সোমাই লৈ বেয়া নাপাও কেলে বেয়া পাম বহক আকৌ গৰম উঠিছে চাগে ন গৰম আজি ৰ'দটো বুজিছে ইমান চোকা ৰ'দ দিছে আজি কালি নাহিলে কেলে আপুনি কালি আহিব বুলি আমি ৰৈ আছিলো এই নহয় কালি আমাৰ ঘৰত আলহী ওলালেহি সেইটো কথা মই গম পাই নে খুৰীদেউৰ পৰা গাখীৰ 1 লিটাৰ আনিছিলো বোলে আজি পুতুকণ চাহ আহিব একদম গাখীৰতে বোলে একদম চাহ বনাই খুৱাম গাখীৰ উলহিলেগে মাজনী ওলাই আছে ওলাই কোন আহিছে চাহি কোন আহিছে চাহি দৌৰিয়া বাকী ঠিকে থাকে আছো সেই নহয় কাপোৰযোৰ আনিছে নি কাপোৰ দিম মই অৰ্ডাৰ কৰিছো সেই দুদিনমান সময় লাগিব আপোনাৰ সেই পাহে মাজনী চাহ কোন আহিছে আহিলে ভাল সেইদিনাখন আহিলে ভাত খাবলৈ গলো নেখালে পটকে গুচি গল নকবা অফিচৰ কাম থাকে নহয় বহুত বুজিছা একদম সময় নাইকিয়া গম পাওঁ মালিক হৈ আছে পুৰা আইও ডাম্পাৰ পাৰ্টিটো নিদিলে ডাম্পাৰ ললে হেনো 3খন তুমি ডাম্পাৰ কিনিলা নি 3খন ডাম্পাৰ ইমানবোৰ পইচা কি কৰিছা হে আমাক দিবা নাই ইমান পইচা নাপাওঁ বাকী ভাল নহয় ঘৰত বাকী ভাল হেৰি নহয় কথা এটা সুধো ছোৱালীজনী নহয় সোধা হেৰি নহয় এই আপোনাৰ ছোৱালী দৰা চৰা চাইছে নাই চোৱা আকৌ দৰা পোৱাই নাই পালে দিম হেৰি মানে কথা এটা কম বুলি ভাবিছো বেয়া লাগিছে ন ছোৱালীজনী মোলৈকে যদি দিয়ে আৰু কোনো আপত্তি নাই সেইটো কথা মনে মনে মই তোমাক জোৱাইছে ভাবিয়ে আছো নে মাজনী কি কওঁ কিনো কৈছ পাই বোলে আজি লাগে পাই আমাৰ এই তোমাক ভাবিয়ে থাকে মানে কৈ থাকে পুতুকণে ইমান ধুনীয়া তুমি নাহিলে তাই একদম থাকিব নোৱাৰে গম পোৱা নাই ইমান কয় তোমাৰ কথা ইমান কয় কি কৈছো আৰু অথনি গম পোৱা তাই তোমাৰ নাম কৈ পেলাই গান গাই আছে নহয় হয় নাই বাৰু মাজনী কোৱা হয় আপোনাৰ বহুত দিনৰ পৰাই ভাল পাওঁ খালি মায়ে এটা কবলৈ মাৰ কাৰণে ভয় লাগে মায়ে আজি খোলাকে কৰিলে যে এতিয়া ভয় নলগা হৈ থাকিলে কথা পতা তেতিয়াহ'লে মই চাহ বনাওঁগে ঠিক আছে এই গেছ নাই জুইতে বনাব লাগিব দেই বিচনীখন দি থৈ যোৱা হয় নি বিচি দে গিলাচটো মোক দে একদম ধুনীয়াকে বিচি দে দেই একদম এচি তলত থকা মানুহ হয় নাই বাৰু ইয়াৰ আমাৰ এতিয়া পেঞ্চন নাই চলা বিচনীয়ে বিচি দে আৰু পুতুকণা একদম আপোনাক মনৰ কথাটো কম বুলি ভাবি আছিলো মায়ে গোটেই কথাটো কৈ দিলে তাকে ময়ো তোমাক আজি বহুত দিনৰ কম বুলি ভাবিছিলো কিন্তু মানে কি হ'ল কথাটো মাক কবলৈ বেয়া লাগে দিয়াচোন ডাঙৰ মানুহ যিহেতু হয় নাই বাকী হেৰি নহয় তোমাৰ কোনো আপত্তি নাই নহয়
আপত্তি নাই মায়ে যিটোকে কয় সেইটোকে কাৰণ ভাবিয়ে আছিলে মায়ে বোলে সোনকালে বিয়াখন দিও ছোৱালীজনী সেইটো কাৰণে যদি আপুনি যদি মোক মনে প্ৰণে ভাল পায় তেতিয়া আপোনালোকে গুচি যাম বুলি ভাবিছো যিটো মৰম লগা দেহা এইটো দেহা দেখিলে বাৰু কোনে তোমাক বেয়া পাব বাৰু কোৱাচোন দেহাটো আগতে ধুনীয়াই আছিলে গম পাই নে এতিয়াহে অকমান হতিছোৱে গম পাই টেনচন বহুত টেনচন ফোন এটাও নাই ফোন কৰিবলৈ আজিকালি ছোৱালীবোৰে ইনষ্টাগ্ৰামত ইমান ধুনীয়া ধুনীয়া ৰিলচ বনাইছে দেখা নাই ইমান ধুনীয়া ধুনীয়াকে ভিডিঅ' বনাইছে মোক কেতিয়াবা ফুটুকন্দা বৰ দুখ লাগে জানানে মায়েও কয় ফোন এটা লৈ দিম কয় ফোন এটা লৈ নিদিয়ে মোক নাকানিবাচোন তুমি নাকানিবা ৰবা ধৈৰ্য ধৰা হ'ব দিয়া এটা কাম কৰিবা মোৰ লগৰে যোৱাকালি এখন মোবাইল ষ্ট'ৰ অপেনিং কৰিছে যোৰহাটতে তোমাৰ এই মিঠাপুখুৰী ওচৰত এই তাতে আইফোন পুৰা ধুনীয়াকে বিকে তোমাক মই আইফোন একদম 15 এটা লৈ দিম হ'ব বোপা আইফোন নাপায় নি বোপা আইফোন নহয় আমাৰ ফোনটোৰ নাম আইফোন কোম্পানীটোৰ আইফোন মানে আইফোন ঠিক আছে আইফোন তাকে দিও বোপা আইফোনটো নালাগে তেতিয়া হ'ব তোমাৰ আইফোন ধুনীয়া কেমেৰা আছে ভিডিঅ' চিডিঅ' বনাব ৰিলছ বনাম নহয় মই এতিয়া অনলাইনত ছুটি ফৰক দিয়ে অৰ্ডাৰ দি থৈছো আইও এবাৰ যদি আপুনি ফোনটো দিয়ে নহয় ৰিলছ টা হ'ম বুলি ভাবিছো খবৰ বিয়াৰ পিছত তোমাক মই একদম বাহিৰৰ জেগালৈ ফুৰাবলৈ লৈ যাম দেই বাকি হ'ব ওয়া মা আহিছে তুমি এটা কাম কৰা তুমি চাই থৈ আহা একেলগে বাবা দুখীয়া ঘৰ আৰু প্ৰেমে দুখীয়া হেৰি নেমানে মা ভাগে কথা লাগিলে অকমান চাই লওঁ কি হলো ফোন বিলাকো মানে কন্ট্ৰেক্টৰ বিলাকে মানে ফোন মাৰি বখানি কৰে সেইবোৰ মানে এতিয়া কথা নাপাতে চাওঁ অকমান দেৰি মই গণেশ ভালকে ফুটটো ল'বলৈ নাপায় চাওঁ আপোনাৰ নামতে ফুটটো লৈছো মোৰ নামত ফুটো না কিলো সেইফালে পৰা চাইড ল'বা লোৱাচোন যাম ৰাম গণেশটোনো আপুনি কি চাবলৈ আহিলে আজি হয়নে চাইছো মই কিবা এটা তোমাৰনো কেলে এই মাইকী মানুহৰ কাপোৰ খিনিহে আছে আৰু কি চাবনো হ'ব দিয়া তুমি হেৰি কৰা ফুটটো লোৱা দেই মই পিছত আহিম দিয়া হ'ব তোমাৰ দে হওক এই মানুহটোৰ পৰা যে শান্তি নাই দেই সঁচাকে কিনো চালেহি গম নাপাওঁ দেই এইজনী ৰুমৰ পৰা ওলাই যোৱাই নাই ইমান দীঘল ফুট লৈছে নি এইজনী কাপোৰ এযোৰ ধুনীয়া কাপোৰ এযোৰ আছে পাটৰ কাপোৰ এযোৰ এইযোৰকে নি পেলাই সেই মানুহজনী দি দিবগৈ লাগিব নহ'লে জীয়েকজনীকতো মই নাপাম এনেকৈ কৰি থাকিব লাগিব বিয়া চিয়া নাপাতো কিন্তু এনেকৈ মানে তাইৰ লগত লিলিমাইটো কৰি থাকিব লাগিব আৰু আজিকালি এনেকুৱা সুবিধা এটা ক'ত পাম তাই কাম কৰোঁ মানুহজনী অহালৈকে অকণমান এইডোখৰতে চাই থাকোঁ গ'লেই সোমাই দিব লাগিব গ'লেই এইযোৰ বৰ মজা কাপোৰ যোগে ভাল লাগিব মানুহজনীও বগা এই ৰঙা আৰু এই গল্ডেন কালাৰৰ কাপোৰযোৰে ভাল লাগিব তাইক এইযোগে দিম আৰু বিয়াখনলে যে কিনো কাপোৰ পিন্ধি যাওঁ জানো বৰ দিগদাৰ নহয় ইমান গৰমত বিয়ালৈ মাতিছে পাটৰ কাপোৰযোগে পিন্ধি যাব লাগিব পাই ৰঙা বগা কাপোৰযোগে পিন্ধি যাওঁ সেইযোৰ কাপোৰ মোৰ এনেও ভাল লাগে পাই কাপোৰযোৰ কলৈ গ'ল কাপোৰযোৰ কলৈ গ'ল আকৌ হেৰি শুনিছেনে কলৈ গ'ল কাপোৰযোৰ বাৰু হেৰি শুনিছেনে ৰাম মানুহটোৰ পৰা যে মানুহটোৱে চোন আজি ফোনটো এৰি থৈ গ'ল এয়া কোনে ফোন কৰিছে আকৌ হেল্ল' হেৰি আপুনি ফুটুকণা ঘৰ লাগিছে নে বাইদেউ হয় আপুনি কোনে ক'লেনো মই মনালিচাই কৈছো আকৌ 10 চুকৰ মিনতি মাক যে কিবা দৰকাৰ আছিলে নি আপোনালোকৰ ল'ৰাটোৱে মানে কাপোৰ এযোৰ দিয়া কথা আছিলে হেৰি দিম বুলি ক'লে অহা নাই মই ৰৈ আছো মানে আমাৰ হেৰি ভাগিনজনী বিয়াত মানে পিন্ধিবলৈ কাপোৰযোৰ দিম বুলি কৈছিলে আপোনাৰ ল'ৰাটোৱে সোনকালে আহিবলৈ ক'বচোন দেই মই চিলাবলৈ দিব লাগিব নহয় হ'ব দিয়া কি তাৰমানে মানুহটোৱে মোৰ ভাগৰ কাপোৰযোৰ দি পেলানি সেই মিনতিক দিবলৈ নিছে সেইটো কাৰণে মই সেই গডেজটো খুলি পেলানি কি আছে কি না চালেহি এনেকে হলে নহব নহয় কি মই ঘৈণীয়েক যদি থাকোতে কি তাহাঁতি মাক বুলি ক'লে চিনাকি দিছেগে সেই কুকুৰে এতিয়া বিয়া নাপাতা বুলি কৈ পেলানি তাৰমানে এতিয়া ছোৱালীৰ লগত লিলিমাই কৰি আছেগে এনেকে হলে নহব নহয় কলৈ দিছে কি কৰিছে ময়ো চামগে মই সুধিবলৈকে পাহৰিলো নহয় ঘৰ কৈছিলে 10 চুকত 10 চুকলে মই এতিয়াই যাম নহয় পাছে যাম মই আজি কেনি গ'ল ইয়াতে সোমাই আছো মই কাঁহী বাতি কেইটা ধুই আহিছো আকৌ আহিলো আৰু কি আনিছানো চাহ আনিছো আপোনালোকে দিম বুলি যে কৈছিলো চাহ মানে কথা দি কথা ৰাখো মানে মই নিব সেইটো কাৰণে চাহ কি আনিছানো পাটৰ কাপোৰ এযোৰ খুব ধুনীয়া ইমান ধুনীয়া পাটৰ কাপোৰ মাজনী ক'ত আছ ক'ত আছ চাহি কোন আহিছে পুতুকন্দা আহিলে মুতিবলৈও শান্তি নাই পাই পুতুকন্দা আহিলে নি আহিলা আকৌ মা গৈছো
চাচি কাপোৰজি ইমান ধুনীয়া দেখিছ নে বৰ ধুনীয়া কাপোৰ পাই চাই মেলিয়ে দিছো তাকেইতো হেৰি নহয় এইটো কি তুমি আজি ইমান ধুনীয়া এজনী হৈ আছা আইঅ তোমাৰ লগত আজি মই চিনেমা এখন চাম গৈ দিছিলো নতুনকে যুদ্ধ এখন আহিছে নহয় সেইখন যোদ্ধাখন চোৱা নাই মোৰ ছোৱালী চিনেমাখন চোৱা সেইখন আকৌ বৰ ৰোমান্টিক ৰোমান্টিক বুঢ়ে ভাল লাগে ন তোমালোকে কথা পতা দেই তেতিয়াহ'লে এনেও হবলগীয়া তোমাৰ পত্নী আৰু তোমালোকৰ মানুহটোৱে হ'ব লাজ কৰিব নালাগে দুটাই একদম বাইকে দাদা গবা মাৰি ধৰি যাবি আৰু তাত কিবা কিবি চিপছ টিপছ কিনি খাবি ময়ো যাম বুলি ভাবিছিলো কিন্তু মই নহয় তোমালোকৰ দুটাৰ লগত কি যাম পাছতে যাম আৰু দেখুৱাই লাগে যুদ্ধখন চাই আহোগে বলা তুমি জীৱনৰ প্ৰথম চিনেমা হলত সোমাম দেই আমি আইনক্সত নিজৰ মানুহটোৰ লগত যাবি যা 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 আইনক্সলৈকে খোৱা নহয় কি হয় মই নিজৰ ঘৈণীয়েক হয় গম পাই নাই আপুনি কিয় তেন্তে নকলে আপুনি বিয়া পতা বুলি কিয় নকলে বছৰ বৃদ্ধাশপত আপুনি ইয়াৰ ঘৈণীয়েক বুলি গম নাপাও গম পাই নে মায়েহে আমাৰ ইয়াক ভাল বোলে মই তোৰ একো নবছৰ একো গম নাপাওঁ হেৰি নাপাওঁ মইতো মাৰ হা নিজৰ ঘৈণীয়েক বুলি তোৰ চিনাকি দিবলৈ লাজ লাগে হা আৰু মই ইয়াক ঘৈণীয়েক আজি 10 বছৰ হ'ল গম পাওঁ না বিয়া পতা আৰু তহঁতি জীয়ৰী ছোৱালীবোৰ হৈ পেলাই এনেকুৱা ডেকা কাপোৰযোৰ কি কৰিলি দে অ মা মোৰ মূৰটো ঘূৰাই গৈছে উৎপাত কৰিছে ঐ তই যে কথা নবতানে মোৰ হবলগীয়া যায় তোৰ যে গাত ধুইছে তই কোনে তোৰ খা অধিকাৰ দিলে পাৰিলে জীয়েক মা দুইজনী মোৰ মানুহটোলৈকে গুচি যাবিচোন হা কথা মোৰ মানুহ হয় এইটোৱে বিয়া চিয়া পতা নাই হয় নাই কৈ দিবি মোৰ ছোৱালীৰ লগত বিয়া হবহে সি নিজে বিচাৰি আহিছে কি কথা কবলৈ আহিছ আপুনি কওক আপুনি ইয়াৰ গাত অধিকাৰ হাত দিবলৈ অধিকাৰ ক'ত পালে অধিকাৰ মোৰ আছে তহঁতৰ অধিকাৰ নাই গম পাইছা মাৰে জীয়েৰে আয়ো মোৰ মানুহটোৰ কাৰণে মানুহটোৰ পৰা পইচা পাই লৈ আয়ো হেৰি জীৱন হেৰি কৰি দিছোগে হা মোৰ মানুহটো পইচা কিয় লাগিছে হা তহঁতৰ নিচিনা মাইকী মানুহবোৰৰ গতিকে গোটেই জীৱন ধ্বংস হৈ গৈছেগে কথা কবলৈ আহিছ তহে ধান দি মাইকী হা এইটো তোৰ মতা বুলি কয় মিছা কথা কবলৈ আহিছ এতিয়াই চাই পেলাব ঐ পুতুকা সঁচা কথা কয় এজনী কোন হয় তোৰ মোৰ মানুহজনী সঁচাকে তই বিয়া পাতি পেলাই হা আমাৰ ছোৱালী জীৱন ধ্বংস কৰিবলৈ আহিছ সঁচাকে পলালে পাটৰ কাপোৰ দিয়ক মোৰ পাটৰ কাপোৰ যায় আৰু চা গিৰাক ভালকে ৰখাবি বিয়া পাতিলে নহয় গিয়ে কলৈ গৈছে কলৈ নাই যোৱা ফুল চুল চেক কৰিবি আজি মোৰ ছোৱালীজনী জীৱন ধ্বংস হোৱাৰ পৰা বাচিছে তই নহা হলে যে কি হল যেন বাৰু হা ইয়াক তই পুলিচত দিম কিন্তু এইটো বাদ দিয়ক মতা মানুহ কিবা ভাল পাবলৈ সুধিলে এই জীয়ৰী ছোৱালী ডেকা বোৱাৰী মানুহ আহিব কি হৈছে হা আকৌ ভালকে হেৰি চালি জাৰি চাব লাগিছিলে আকৌ হা আয়ো আজিকালি মতা মানুহ কেনেকে ধৰিবই নোৱাৰি নহয় দেখা নাই কেনেকে পলাভন দিয়ে হা এই ছোৱালীজনী যদি নিয়াহেঁতেন মোৰ নিজৰ জীৱনো ধ্বংস হলহেঁতেন আপোনাৰ ছোৱালীৰ জীৱনো ধ্বংস হলহেঁতেন সঁচা কথা কৈছে এই কথা নহয় মই মুঠতে মহিলা কমিটি গোটাবই লাগিব মোৰ ছোৱালী মিনতিক ন্যায় লাগিবই ইমান ধুনীয়া ছোৱালীজনী দেখি পেলাই সি ঘৰতে ঠগিবলৈ আহিছে হা আজি যদি কেনেবাকে চিনেমা চাবলৈ গ'লহেঁতেন বা পলুৱাই লৈ গ'লহেঁতেন মোৰ ছোৱালীৰ জীৱনটো বৰবাদ হৈ গ'লহেঁতেন নহয় একদম নহয় ইয়াক পৈৰৱ কিন্তু ভালকে ৰাখিবি ক'ৰবাত যদি পানৰ ঠেং ভাঙি দিম আকৌ দেই হবা এতিয়া বাদ দিয়ক সেইবোৰ কথা যি হল আৰু আজিৰ পৰা আহিবলৈ নিদিব কিন্তু আহিবলৈ নিদিব কৃষ্ণ কৃষ্ণ এই মাইকীবোৰ বেয়া কেক বিলাকক ভালকে ৰাখিব নোৱাৰে মোৰ ছোৱালীজনী জীৱন ধ্বংস কৰিবলৈ আহিছে বেছি এজনী মূৰ ঘূৰাই গ'লগে ভয় খাই পেলাই সৰু ছোৱালী মাজনী